তুমি যোৱা ঠিক আছে কিন্তু পাব আপুনি খালি ঠিক আছে ভাৰতীয় কিষাণ কিংবা জিন্দাবাদ 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 বৰ্তমান প্ৰকৃতিৰ যি খৰাং পথাৰৰ যি পৰিস্থিতি হৈছে গাঁৱৰ যিবিলাক খেতি খৰাঙত আজি কৃষকসকলৰ যিটো হতভম্ব হৈছে কৃষকসকলৰ যিটো জুৰুলা অৱস্থা হৈছে এইটো আজি জলসিঞ্চন বিভাগৰ ব্যৰ্থতা জলসিঞ্চন বিভাগে যদি সময়মতে সেই কৃষকসকলক জলসিঞ্চন বিভাগত যদি পানী দিব পাৰিলেহেঁতেন আজি সেই ৰাইজৰ এই খৰাং বতৰটো আজি কৃষকৰ এনেকুৱা অৱস্থা নহ'লহেঁতেন আজি জলসিঞ্চন বিভাগৰ যিখিনি বিকল আছে বিকল মেচিনবিলাক আছে আজি তেওঁলোকৰ বহু বছৰ যুগ যুগ ধৰি পেলাই সেই বিকল মেচিনবিলাকো তেওঁলোকে ৰিপেয়াৰিং কৰিবলৈ তেওঁলোকে অসমৰ্থ আজি সেই কৃষকসকলৰ যি অৱস্থা আজি আমি জলসিঞ্চন বিভাগৰ খেতিৰ ওপৰত তেওঁলোকে যিটো এৱাৰনেছ বা সজাগতা আজি গাঁৱৰ যিবোৰ খেতিয়কৰ ওপৰত আজিলৈকে তেওঁলোকৰ কোনো এটা ছাৰ্ভে নাই আজি ছাৰ্ভে নথকাৰ আজি সেই সজাগতাবিলাক নথকাৰ কাৰণে আজি এই অসমৰ প্ৰায় সকলো জিলাতে আজি খৰাং পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আজি ভাৰতীয় কিষাণ সংঘৰ পৰা সমগ্ৰ অসমৰ প্ৰত্যেক জিলাই আজি স্মাৰকপত্ৰ জিলা উপায়ুক্ত মহোদয়ক ছাবমিট কৰিছোঁ ভাৰতীয় কিষাণ সংঘৰ পৰা আৰু অসমৰ মাননীয় ৰাজ্যপাল মহোদয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি স্মাৰকপত্ৰ কৰিছোঁ যে খৰাং পীড়িত অঞ্চলবিলাকৰ যাতে কৃষকসকলে সুবিধা পায় আৰু বিকলভাৱে জলসিঞ্চন বিভাগ যে সঠিকভাৱে সঠিক সময়ত সিদ্ধান্ত কৰিবৰ বাবে আমি এই পদক্ষেপখিনি আজি ভাৰতীয় কিষাণ সংঘৰ পৰা আমি আজি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ সম্পূৰ্ণভাৱে এই জলসিঞ্চন বিভাগ সম্পূৰ্ণভাৱে বিফল আজি আমাৰ যোৰহাট জিলাতে প্ৰায় আমি নিজে দেখি থকা আজি জলসিঞ্চন বিভাগৰ যিখিনি কাৰিকৰী যিখিনি জলসিঞ্চন বিভাগৰ মেচিন সেইখিনি আজি বিফল হৈ আছে বিকল হৈ আছে আমি নিজে তাত জ্ঞাত আৰু সেইকাৰণে জলসিঞ্চন বিভাগকো আমি এই খৰাং বতৰত আমি সতৰ্কবাণী কৈ দিছোঁ যে আপোনালোকে গাঁও গাঁও গৈ পাই এই জলসিঞ্চন বিভাগ যদি কৰি নিদিয়ে এক জংগী আন্দোলনৰ প্ৰতিবাদ কাৰ্যসূচী হ'ব।